দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন। 7 মে'ত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ সভা। ভাৰত মাতা কি নৰেন্দ্ৰ মোদী। আজি বজালী, ছয়গাঁও আৰু নেলিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভা। যোৱা 4টা বছৰৰ অসমখনক আপোনালোকে 40 বছৰৰ লগত তুলনা কৰক। প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাতেই বিগত 4 বছৰৰ অসম আৰু বিগত 40 বছৰৰ অসমক তুলনা কৰি কংগ্ৰেছক তোলা ধৰা মুখ্যমন্ত্ৰী। অসমত এতিয়া সৰ্বত্ৰ বিৰাজমান শান্তি। যোৱা 4টা বছৰ বোমা বিস্ফোৰণ মানে কি আমি পাহৰি গলো। কতো অপহৰণ নাই, কতো গুলীকাণ্ড নাই, কতো আন্দোলন নাই। কোকৰাঝাৰ, ওদালগুৰিৰ পৰা আৰম্ভ কৰি ডিফু, হাফলঙলৈকে সম্পূৰ্ণভাৱে আজি আমাৰ অসমখন এখন শান্তিৰ অসমলৈ ৰূপান্তৰ হ'ল। আজি আমাৰ অসমখন চাৰিওফালে শান্তিৰ পৰিৱেশ। ধুবুৰী, গোৱালপাৰা, য'ত নেকি আমাৰ অসমীয়া মানুহ ইতিমধ্যে সংখ্যালঘিষ্ঠ হৈ আছিল, 10%, 12% অসমীয়া মানুহ আছিল। আজি তেওঁলোকো ধুবুৰী, মানকাছাৰত তেওঁলোকেও সাহসেৰে থাকিব পাৰে, নিৰাপদ অনুভৱ কৰে। বিজেপি চৰকাৰৰ স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছৰ দিনত চাকৰিৰ নামত চলা দুৰ্নীতিৰ বজাৰৰ মুখা খুলিলে মুখ্যমন্ত্ৰীয়ে। এইখিনি কাম যোৱা 4টা বছৰত আমি যিখিনি কাম কৰিব পাৰিলো, 15 বছৰত কংগ্ৰেছেও একেখিনি কামে কৰিব পাৰিলেহেঁতেন। চাকৰিৰ নামত টকা পইচা লোৱা খেলাখন অসমত কেতিয়াবাই নোহোৱা হ'লহেঁতেন। কংগ্ৰেছৰ দিনত কি আছিলে? কংগ্ৰেছ দলৰ যিমান কৰ্মী আছে সবকে এটাই লাগে, চাকৰিৰ নামত টকা লৈ কিন্তু চাকৰিও দিব নোৱাৰে। ৰাজ্য চৰকাৰে বৰ্তমান গুৰুত্ব দিছে উদ্যোগ খণ্ডক। বাহিৰত থকা সকলো অসমীয়া ঘৰলৈ ঘূৰাই আনিবলৈ অত্যাধুনিক উদ্যোগৰ প্ৰতিষ্ঠাত গুৰুত্ব দিছে চৰকাৰে। আমি অসমত উদ্যোগ আনিম, উদ্যোগপতিক সহায় কৰিবৰ কাৰণে নহয়, আমি অসমত উদ্যোগ আনিম যাতে অসমৰ বাহিৰত কাম কৰা যুৱক যুৱতীসকলক আমি নিজৰ মাকৰ বুকুচালৈ আকৌ উভতাই লৈ আহিব পাৰোঁ। প্ৰতিখন নিৰ্বাচনী সভাতেই কেৱল বিজেপি আৰু অগপ প্ৰাৰ্থীকে ভোটদান কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী। নহলে এটা পচা আলুৱে গোটেই বস্তা আলুকেই গেলাই পেলাব। কোনেও কাকো বিশ্বাস নকৰিব। আপোনালোকক মই আহি এটাই কথা কম, মোৰ মুখৰ ফালে চাই, মোদীজীৰ মুখৰ ফালে চাই সকলোৱে পদুম ফুলত ভোট দিব, বেলেগ কোনো চিন নাই। সকলো জিলা পৰিষদতে, সকলো পঞ্চায়ততে বিজেপি দলক ভোট দিব। এটা বস্তাত যদি এটা বেয়া আলু সোমাই যায়, অসমখনলৈ আকৌ আগৰ পৰিৱেশবিলাক লাহে লাহে ঘূৰি আহিব। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত পাকিস্তানৰ জয়গান গোৱা একাংশ দুষ্কৃতিকাৰীৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ সকিয়নি, অসমত থাকি পাকিস্তানৰ জয়গান গোৱা লোকৰ ঠেং ভাগি দিব চৰকাৰে। পাকিস্তানক আমি চিনি পাওঁ, কিন্তু আমাৰ দেশৰ ভিতৰতে বহুত পাকিস্তানী আছে। কোনবাই মনে মনে পাকিস্তান যায়, কোনবাই ফেচবুকত পাকিস্তান জিন্দাবাদ লিখে। দেশৰ বাহিৰৰ পাকিস্তানীবিলাকতো মোদীয়ে চাব, কিন্তু দেশৰ ভিতৰৰ পাকিস্তানীবিলাকক মই কৈ থৈছো, কোবাই ঠেং ভাঙিম যদি ইয়াতে পাকিস্তান জিন্দাবাদ দিয়ে। প্ৰতিখন নিৰ্বাচনী সভাতেই মুখ্যমন্ত্ৰীৰ লগত চেলফি উঠিবলৈ হেতাও পৰা ৰাইজৰ। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।